ভোগালীৰ উখল মাখল পৰিৱেশৰ মাজতে আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে আমগুৰিৰ সুসন্তান তনয়া কোঁৱৰে। অসমৰ প্ৰথমগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰে তনয়া কোঁৱৰে। অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো ৰেফাৰীৰ স্বীকৃতি লাভ আমগুৰিৰ সুসন্তান তনয়া কোঁৱৰক আমগুৰিস্থিত আছাম টাইকোৱাণ্ডো একাডেমীত অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জনোৱা হয়। দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো কিউৰুগি ৰেফাৰী ছেমিনাৰত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ প্ৰথমগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰি তনয়া কোঁৱৰে সমগ্ৰ অসমৰ লগতে আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে। ভোগালী বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে তনয়াৰ এই সফলতাই সমগ্ৰ আমগুৰিবাসীক উৎফুল্লিত কৰি তুলিছে। নমস্কাৰ, পোনপ্ৰথমে মই অসমীয়া যুৱ মঞ্চ আমগুৰি আঞ্চলিক সমিতিক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু মই বৰ্তমান ইণ্টাৰনেশ্যনেল ৰেফাৰী হিচাপে কোৱালিফাই কৰিছোঁ, তাৰ বাবে তেওঁলোকে মোক এই সন্মানটি জনোৱাৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ এই আছাম টাইকোৱাণ্ডো একাডেমী আমাৰ প্ৰশিক্ষণ গৃহত আহি পিনি তেওঁলোকে মৰমকণ যাচিছেহি মোক, তাৰ বাবে মই বহুত আচলতে সৌভাগ্য আৰু তেওঁলোকক মই তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই অসমবাসী ৰাইজলৈ অনুৰোধ কৰিছোঁ, আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ, অসম তথা ভাৰতৰ বাবে যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ, অসমখনক যাতে বিশ্ব দৰবাৰত জিলিকাই তুলিব পাৰোঁ। প্ৰথমতে আমি আপোনালোকৰ জৰিয়তে আমি শ্ৰীমতী তনয়া কোঁৱৰলৈ আমি আমগুৰি আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসমীয়া যুৱ মঞ্চ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতু তেখেতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ৰেফাৰী ছেমিনাৰত অংশগ্ৰহণ কৰি অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ তথা আমাৰ আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত যিহেতু আমাৰ আমগুৰি টাউনৰে মাষ্টাৰ ৰাজু কোঁৱৰ ছাৰৰ একমাত্ৰ জীয়ৰী, তেখেতৰ ছাৰৰ লগতে তেখেতৰ তনয়া কোঁৱৰেও যথেষ্টখিনি আছাম টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি গৈছে। এতিয়া দক্ষিণ কোৰিয়া ছেমিনাৰত যেতিয়া ৰেফাৰী ছেমিনাৰত যেতিয়া তেওঁ অংশগ্ৰহণ কৰি প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিলে, তেওঁ অসমৰ একমাত্ৰ মহিলা ৰেফাৰী আৰু ইণ্ডিয়াৰ কনিষ্ঠতম মহিলা ৰেফাৰী হিচাপে যোগ্যতা অৰ্জন কৰিছে। আমি তেখেতলৈ আকৌ এবাৰ আপোনালোকৰ তৰফৰ পৰা আপোনালোকৰ যোগেদি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।